নমস্কাৰ বন্ধুসকল, আপুনি আপোনাৰ নিজৰ ইউটিউব চেনেল প্ৰজ্ঞান ইউনিভাৰ্ছ চাই আছে আৰু মই আপোনাক 2026 চনৰ জুন মাহৰ অতি বিশেষ মাহেকীয়া ৰাশিফললৈ আদৰণি জনাইছো। প্ৰিয় দৰ্শক, 2026 চনৰ জুন মাহটো আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব নেকি? দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'বনে? আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'বনে? আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনলৈ সুখ ঘূৰি আহিবনে? আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কৰ্কট ৰাশিত যিহেতু বৃহস্পতিৰ প্ৰৱেশে আপোনাৰ ভাগ্য সলনি কৰিবনে? প্ৰিয় দৰ্শক, বৃশ্চিক ৰাশিৰ বাবে 2026 চনৰ জুন মাহটো সাধাৰণ নহয়। এই মাহত কেইবাটাও ডাঙৰ গ্ৰহে নিজৰ অৱস্থান সলনি কৰিছে আৰু তেওঁলোকৰ অৱস্থানে আপোনাৰ কেৰিয়াৰ, বিত্ত, পৰিয়াল, শিক্ষা, প্ৰেম জীৱন আৰু স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব। 2 জুনত যিহেতু 2026 চনৰ 2 জুনত বৃহস্পতি গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰি উচ্চ হৈ থাকিব। 8 জুনত শুক্ৰটো কৰ্কট ৰাশি প্ৰৱেশ কৰিব। 15 জুনলৈকে সূৰ্য বৃষ ৰাশিত থাকিব। তাৰ পিছত মিথুন ৰাশিত প্ৰৱেশ কৰিব। 21 জুনলৈকে মংগল গ্ৰহ মেষ ৰাশিত থাকিব। আপোনাৰ কৰ্ম পৰিৱেশত গতি বজাই ৰাখিব আৰু তাৰ পিছত বৃষ ৰাশিত প্ৰৱেশ কৰিব। এনে পৰিস্থিতি 2026 চনৰ জুন মাহটো আপোনাৰ বাবে সুযোগ, প্ৰত্যাহ্বান আৰু ডাঙৰ পৰিৱৰ্তন মিশ্ৰণ বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আৰু গুৰুত্ব নিদিয়াকৈ বৃশ্চিক ৰাশিৰ বাবে বিশদ মাহেকীয়া ৰাশিফলটো আৰম্ভ কৰোঁ আহকচোন। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গ্ৰহৰ অৱস্থান আৰু ইয়াৰ প্ৰভাৱ। মংগলে বৃশ্চিক ৰাশিৰ শাসন কৰে আৰু এই মাহত মংগল গ্ৰহ ষষ্ঠ স্থানত থাকিব। আপোনাৰ শত্ৰুক জয় কৰাত সহায় কৰাৰ চেষ্টা কৰিব। এই প্লেচমেণ্টে আপোনাক কঠোৰ পৰিশ্ৰমী কৰি তুলিব, কিন্তু ই কৰ্ম চাপো বৃদ্ধি কৰিব পাৰে। আনহাতে নৱম স্থানত বৃহস্পতিৰ প্ৰৱেশ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। নৱম ঘৰত ভাগ্য, ধৰ্ম, উচ্চ শিক্ষা, গুৰু আৰু দীঘলীয়া যাত্ৰাৰ ঘৰ। ইয়াত যেতিয়া বৃহস্পতি উচ্চতা হয় তেতিয়া হঠাতে ভাগ্য বাঢ়ি যায়। বহুতে হয়তো জীৱনত বহু প্ৰত্যাশিত সুযোগ লাভ কৰিব পাৰে। শুক্ৰেও নৱম স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত তেওঁলোকৰ সৌভাগ্য বৃদ্ধি পাব। মাহৰ প্ৰথমাৰ্ধত সূৰ্য সপ্তম স্থানত আৰু পিছত অষ্টম স্থানত থাকিব। ইয়াৰ ফলত সম্পৰ্ক আৰু অংশীদাৰিত্বৰ কিছু উল্লেখযোগ্য বিকাশ হ'ব পাৰে। চতুৰ্থ স্থানত ৰাহু আৰু দশম স্থানত কেতু থাকিব। ৰাহুৱে ঘৰ পৰিয়ালৰ লগত জড়িত দায়িত্ব বৃদ্ধি কৰিব পাৰে। আনহাতে কেতুৱে কৰ্মক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। জুন 2026 কেৰিয়াৰ ৰাশিফল যদি চাওঁ, আমি এতিয়া জানো আহোঁ যে কেৰিয়াৰৰ ৰাশিফল। বন্ধুসকল, প্ৰথমে আপোনাৰ কেৰিয়াৰৰ কথা কওঁ। যদি আপুনি চাকৰি কৰে তেন্তে জুন মাহটো আপোনাৰ বাবে যথেষ্ট ব্যস্ত হ'ব। 21 জুনলৈকে মংগল গ্ৰহ ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানক প্ৰতিযোগিতা, সংগ্ৰাম, কষ্টৰ ঘৰ বুলি গণ্য কৰা হয়। এই সময়ত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট লাভ কৰিব পাৰে। কেতিয়াবা কামৰ বোজা অত্যাধিক হৈ পৰা যেন লাগিব পাৰে, কিন্তু ভাল খবৰটো হ'ল আপুনি হাৰ নামানিব। আপোনাৰ দক্ষতা বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি পদোন্নতিৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো ইতিবাচক সংকেত লাভ কৰিব পাৰে। আপোনাৰ কামত জ্যেষ্ঠসকলৰ আপ্লুত হ'ব, বিশেষকৈ বেংকিং, বিত্ত, গৱেষণা, তথ্য বিশ্লেষণ, চিকিৎসা বা কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ এই মাহত ভাল ফলাফল লাভ কৰিব পাৰে। 15 জুনলৈকে সপ্তম স্থানত থাকি সূৰ্য এই সময়ছোৱাত দলীয় কাম কাজ লাভজনক হ'ব। সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব। যদি কাৰোবাৰ লগত মতানৈক্য হৈছে তেন্তে ইয়াৰ সমাধান পোৱা যাব পাৰে। 15 জুনৰ পিছত সূৰ্যই অষ্টম স্থানত প্ৰৱেশ কৰিব। এইবাৰ অলপ সাৱধান হ'ব। কাৰ্যালয়ৰ ৰাজনীতি এৰাই চলিব লাগে। আপোনাৰ গোপন পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। কিছুমান মানুহে আপোনাৰ প্ৰগতিৰ বাবে ঈৰ্ষা কৰিব পাৰে, কিন্তু দশম ঘৰত থকাৰ বাবে কেতিয়াবা চাকৰি সলনি কৰাৰ কথাও ভাবিব পাৰে। কিন্তু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলৰ বাবে সময় অনুকূল। অবিৰত কঠোৰ পৰিশ্ৰমে আপোনাক সফলতাৰ ওচৰলৈ লৈ যাব। ব্যৱসায় আৰু ব্যৱসায়িক ৰাশিফল যদি চাওঁ, ব্যৱসায়ত জড়িত সকলৰ বাবে 2026 চনৰ জুন মাহটো গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব পাৰে। মাহৰ আৰম্ভণিতে নতুন ক্লায়েণ্ট পোৱাৰ সম্ভাৱনাও আছে। পুৰণি যোগাযোগ লাভজনক হ'ব। যদি আপোনাৰ ব্যৱসায় অনলাইন প্লেটফৰ্মৰ সৈতে সংযুক্ত হয় তেন্তে ক্লায়েণ্টৰ সংখ্যা বৃদ্ধি পাব পাৰে। নৱম স্থানত থকা বৃহস্পতি আৰু শুক্ৰই ভাগ্যৰ অনুকূল হ'ব। বিদেশী ব্যৱসায়ৰ লগত জড়িত সকলে ভাল সুযোগ পাব পাৰে। আমদানি, ৰপ্তানি, শিক্ষা, পৰামৰ্শ, ভ্ৰমণ আৰু অনলাইন সেৱা খণ্ডত কাম কৰা সকলে বিশেষ সুবিধা লাভ কৰাৰ আশা কৰা হৈছে। অৱশ্যে 21 জুনৰ পিছত মংগল আৰু গ্ৰহই সপ্তম স্থানত প্ৰৱেশ কৰিব। অংশীদাৰিত্বৰ ব্যৱসায়ত জড়িত সকলৰ বাবে এই সময় অলপ সংবেদনশীল হ'ব পাৰে।
সৰু সৰু কথাক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। বিত্তীয় লেনদেন লিখিতভাৱে ৰাখক। কোনো চুক্তি পঢ়া নোহোৱাকৈ স্বাক্ষৰ নকৰিব। নকৰাকৈ আপুনি কেতিয়াও স্বাক্ষৰ নকৰিব। ধৈৰ্য আৰু বুজাবুজিৰ কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। প্ৰিয় দৰ্শক, বিত্তীয় যদি চাওঁ, বিত্তৰ দিশটো যদি চোৱা হয়, এতিয়া টকা আৰু আৰ্থিক অৱস্থাৰ কথা কওঁ। 2026 চনৰ জুন মাহটো আপোনাৰ বাবে আৰ্থিকভাৱে ইতিবাচক যেন লাগিছে। কি কৈছে যে জুন মাহটো আপোনাৰ আৰ্থিকভাৱে ইতিবাচক যেন লাগিছে। সৌভাগ্যৰ ঘৰত ৰখা বৃহস্পতিয়ে আপোনাক আৰ্থিক বিষয়ত সহায় কৰিব। যিটো আপোনাৰ সৌভাগ্যৰ ঘৰত যি আপোনাৰ বৃহস্পতি যিহেতু আছে আৰু তেখেতে আৰ্থিক বিষয়ত আপোনাক সহায় কৰিব আৰু পুৰণি বিনিয়োগে লাভৰ সৃষ্টি কৰিব পাৰে। বহু জাতক জাতিকাৰ হঠাৎ আৰ্থিক লাভৰ ইংগিত পোৱা গৈছে। ষ্টেট ফুড থকা ঘূৰাই দিব। পুৰণি পৰিকল্পনা এটাই লাভৱান হ'ব পাৰে। যদি আপুনি ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বা অন্যান্য দীৰ্ঘম্যাদী বিনিয়োগ কৰিছে, তেন্তে আপুনি ভাল ফলাফল দেখিব পাৰে। যদি আপোনালোকৰ মিউচুৱেল ফাণ্ডত হওক, ষ্টক মাৰ্কেট হওক, এনেকৈ যদি আপুনি ইনভেষ্ট কৰি থৈছে, তেতিয়া কিন্তু ভাল লাভৰ দেখা গৈছে। বুধ গ্ৰহৰ অৱস্থানে আপোনাৰ আৰ্থিক সিদ্ধান্ত শক্তিশালী কৰিব। বাজেট প্ৰস্তুত কৰাৰ আপুনি সফল হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ হ'ব, কিন্তু শুক্ৰৰ প্ৰভাৱৰ বাবে কিছু খৰচ বাঢ়িব পাৰে। ভ্ৰমণ হওক বা পৰিয়াল বা বিলাসী কামত ধন খৰচ হ'ব পাৰে, কিন্তু এই খৰচবোৰ ভৱিষ্যতে সুখবৰ বুলি প্ৰমাণিত হ'ব। কৰ্ম সম্পৰ্কীয় খৰচ, যেনে কৰ্ম সম্পৰ্কীয় খৰচ, এইখিনি 21 জুনলৈকে থাকিব। ইয়াৰ পিছত অংশীদাৰিত্ব আৰু চুক্তিৰ সৈতে জড়িত বিত্তীয় সিদ্ধান্তত সাৱধানতা অৱলম্বন কৰিব লাগিব। মুঠৰ ওপৰতে আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব। এতিয়া আমি জানো আহক যে যিটো আপোনাৰ প্ৰেমৰ আজি লাইফটো আপোনাৰ কেনেকে যাব। যিটো প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত জুন মাহটো যথেষ্ট বিশেষ হ'ব। 8 জুনত শুক্ৰৰ কৰ্কট ৰাশিত যিটো প্ৰৱেশ আপোনাৰ প্ৰেম জীৱনলৈ নতুন শক্তি কঢ়িয়াই আনিব। যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে এইটো আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ এটা ভাল সময় হ'ব পাৰে। ইতিমধ্যে সম্পৰ্কত থকা সকলে তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিব। ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। ইজনে সিজনৰ প্ৰতি সন্মান আৰু বিশ্বাস বাঢ়িব। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কটো উন্নতি দেখা যাব। কিছুমান জীৱনত নতুন প্ৰেমৰ প্ৰৱেশ হয়তো শুক্ৰ আৰু বৃহস্পতিৰ সংযুক্ত প্ৰভাৱে ৰোমান্টিক সুযোগ প্ৰদান কৰিব পাৰে। অৱশ্যে মংগল গ্ৰহ প্ৰভাৱৰ বাবে ক্ৰোধ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইগোৱে সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে কথা বতৰাত মধুৰতা বজাই ৰাখক। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে বিবাহিত যিখিনি জাতক জাতিকা আছে, তেখেতসকলৰ বাবেও সময় অনুকূল। স্বামী স্ত্ৰীৰ মাজত বুজাবুজি বাঢ়িব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ থাকিব। 15 জুনলৈকে সূৰ্য সপ্তম স্থানত থাকিব, আপোনাৰ বৈবাহিক জীৱনক শক্তিশালী কৰি তুলিব। পূৰ্বতে ৰৈ থকা যিকোনো উত্তেজনাৰ উন্নতি হ'ব পাৰে। 21 জুনৰ পিছত মংগল গ্ৰহই কিছু যুক্তিৰ সৃষ্টি কৰিব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিলে সমস্যাটো সোনকালে সমাধান হ'ব। পাৰিবাৰিক যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ জুন মাহটো মিশ্ৰিত কিন্তু ইতিবাচক মাহ হ'ব। ৰাহু চতুৰ্থ স্থানত থকাৰ বাবে ঘৰৰ দায়িত্ব বাঢ়িব পাৰে। আপুনি হয়তো আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘৰতে আলোচনা হ'ব পাৰে। সম্পত্তি বা বাহনৰ সৈতে জড়িত বিষয়ত অগ্ৰগতি হ'ব পাৰে। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। বৃহস্পতিৰ প্ৰভাৱে পৰিয়ালৰ ধনাত্মক শক্তি বৃদ্ধি কৰিব। স্বাস্থ্য যদি চাওঁ, এই মাহত আপুনি আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আপুনি সাৱধান থাকিব লাগিব। যেনেদৰে মংগল গ্ৰহৰ বাবে কামৰ চাপ বৃদ্ধি পাব পাৰে আপোনাৰ স্বাস্থ্যত, আৰু ইয়াৰ ফলত ভাগৰুৱা বা দুৰ্বলতা হ'ব পাৰে। আপুনি টোপনিৰ অভাৱ খিংখিঙীয়াটা বৃদ্ধি কৰিব পাৰে। পেটৰ সৰু সৰু সমস্যাৰ অসুবিধাজনক হ'ব পাৰে। মানসিক চাপ জমা হ'বলৈ নিদিব। যোগ, ধ্যান, প্ৰাণায়ামক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজি ৰাতিপুৱা আপুনি প্ৰাণায়াম কৰিব পাৰে, আপুনি যোগ ধ্যান এইখিনি আপুনি ল'ব পাৰে, কৰিব পাৰে। 8 জুন তাৰিখৰ পিছত আপোনাৰ মানসিক অৱস্থাৰ যথেষ্ট উন্নতি হোৱাটো লক্ষ্য কৰিব। প্ৰিয় দৰ্শক, 21 জুনৰ তাৰিখৰ পিছত আপোনাৰ স্বাস্থ্য উন্নতি হ'বলৈ আৰম্ভ কৰিব। এতিয়া জানো আহক শিক্ষাৰ দিশটো। 2026 চনৰ জুন মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত শুভ দেখা গৈছে। বিশেষকৈ যিখিনি গৱেষণা কৰি পঢ়ি আছে, মনোবিজ্ঞান, চিকিৎসা বিদ্যা, আইন বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে লাভৱান হ'ব। বুধৰ শক্তিশালী অৱস্থানে আপোনাৰ একাগ্ৰতা বৃদ্ধি কৰিব। কঠিন বিষয়বোৰ বুজি পোৱাটো সহজ হৈ পৰিব। উচ্চ শিক্ষাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ সপোন দেখা ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে ভাল খৰচ। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। আধ্যাত্মিক জীৱন, এতিয়া যদি চাওঁ আমি আধ্যাত্মিক জীৱন, বৃহস্পতি আৰু শুক্ৰৰ প্ৰভাৱে আপোনাক ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ কৰিব। মন্দিৰ ভ্ৰমণ, প্ৰাৰ্থনা, ধৰ্মীয় তীৰ্থযাত্ৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব। বহুতে হয়তো কোনো যোগ্য গুৰুৰ পৰা পথ প্ৰদৰ্শন কৰিব পাৰে।
এই সময় আত্মবিশ্বাস আৰু জ্ঞান আহৰণৰ বাবে উৎকৃষ্ট হ'ব। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 2026 চনৰ জুন মাহত বৃশ্চিক ৰাশিৰ বাবে অগ্ৰগতি বৃদ্ধি পোৱা সৌভাগ্য আৰু নতুন সুযোগৰ মাহ বুলি প্ৰমাণিত হ'ব পাৰে। কঠোৰ পৰিশ্ৰমে আপোনাৰ কেৰিয়াৰত ফল দিব, আৰ্থিক অৱস্থা শক্তিশালী হ'ব, প্ৰেমৰ জীৱনটো আৰু মধুৰ হৈ পৰিব, শিক্ষা আৰু উচ্চ জ্ঞানৰ ক্ষেত্ৰত সফলতা লাভ কৰিব, স্বাস্থ্যৰ সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল বৃহস্পতিৰ শুভ প্ৰভাৱে আপোনাক গোটেই মাহটো আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব। প্ৰিয় দৰ্শক, জুন মাহত বৃশ্চিক ৰাশিৰ বাবে কিছু প্ৰতিকাৰ দেখা গৈছে যে প্ৰতি মঙ্গলবাৰে আপুনি হনুমান মন্দিৰ দৰ্শন কৰক, ওম মংগলাই নম মন্ত্ৰ জপ কৰিব পাৰে। হনুমান যিক আপুনি ৰঙা ফুল আগবঢ়াওক, দুখীয়াক আপুনি ৰঙা যি মচুৰ দাইল আপুনি বা মচুৰ দাইলৰ লগত গুড় আপুনি দান কৰক। প্ৰতিদিনে কমে 15 মিনিট প্ৰাণায়ামৰ অভ্যাস কৰক। খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীক সন্মান কৰক। প্ৰিয় দৰ্শক, যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে কমেন্ট বক্সত জয় বজৰং বুলি লিখক আৰু কোন চহৰৰ পৰা আপুনি এই ভিডিঅ'টো চাই আছে কাইণ্ডলি আপোনালোকে অনুগ্ৰহ কৰি কমেন্ট কৰিব। গতিকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ' আপোনাৰ কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।